কঁকালত অসহ্য বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা হৈছে, সতৰ্ক হওক, অন্যথা এই ডাঙৰ বিপদত পৰিব পাৰে আপুনি। প্ৰস্ৰাৱৰ সময়ত জ্বলা যন্ত্ৰণা বা ঘনে ঘনে প্ৰস্ৰাৱৰ বেগ মানেই মূত্ৰনলীৰ সংক্ৰমণ হ'ব তেনে নহয়। নিশা বাৰে বাৰে প্ৰস্ৰাৱৰ বেগ আহিলে ডায়েবেটিছ ভাবি ভুল কৰে বহুতেই। এইসমূহ লক্ষণ দীৰ্ঘসময় ধৰি দেখা দিলে সতৰ্ক হোৱাটো জৰুৰী। চিকিৎসকে জনাইছে যে প্ৰষ্টেট কৰ্কটৰ উপসৰ্গ সকলোৰে ক্ষেত্ৰত একেই হ'ব তেনে নহয়। বহু সময়ত পিঠি, কঁকাল আৰু নিতমৰ যন্ত্ৰণাও কৰ্কটৰ লক্ষণ হ'ব পাৰে। কি উপসৰ্গ এৰাই নচলিব? জানি থওক সবিশেষ। নেশ্যনেল ইনষ্টিটিউট অফ হেল্থৰ পৰা প্ৰকাশিত গৱেষণা পত্ৰত লিখা হৈছে ৰ পৰা 50 বছৰ বয়সৰ ভিতৰত এই কৰ্কটৰ আশংকা সকলোতকৈ বেছি থাকে। এই ৰোগৰ প্ৰাথমিক লক্ষণ সম্পৰ্কে সতৰ্ক থকাটো আৱশ্যক। অৱশ্যে 50 পাৰ হৈ গ'লেও পৰিয়ালত এই ৰোগৰ ইতিহাস থাকিলে সতৰ্ক থকাটো জৰুৰী। বাৰে বাৰে প্ৰস্ৰাৱ লগা প্ৰষ্টেট কৰ্কটৰ লক্ষণ হ'ব পাৰে। বিশেষকৈ নিশা বাৰে বাৰে মূত্ৰত্যাগৰ প্ৰৱণতা বেছি হয়। প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰা কিংবা প্ৰস্ৰাৱ লাগিলেও ঠিকধৰণে মূত্ৰত্যাগ কৰিব নোৱাৰাও এই ৰোগৰ এক লক্ষণ। বিষ হোৱা মুঠেও ভাল লক্ষণ নহ'দা মূত্ৰত্যাগৰ সময়ত বিষ বা জ্বলা-পোৰা, প্ৰস্ৰাৱৰ সৈতে তেজ বাহিৰ হ'লে সতৰ্ক হওকা। প্ৰষ্টেট কৰ্কটৰ আৰু এটা লক্ষণ হৈছে পিঠি, কঁকাল আৰু নিতমৰ যন্ত্ৰণা। কৰ্কটৰ কোষ দ্ৰুত বিভাজিত হয় আৰু মেৰুদণ্ডলৈকে বিয়পি পৰিবলৈ বেছি সময় নালাগে। তেতিয়াই পিঠি আৰু পেলভিক এলেকাত বিষ আৰম্ভ হয়। হাড় দুৰ্বল হৈ পৰে। হাড় ভংগুৰো হৈ পৰে। সেয়ে পেলভিক অঞ্চলত বিষ যদি দীৰ্ঘম্যাদী হৈ যায় তেতিয়া চিকিৎসকৰ কাষলৈ যাওক। কিছু পৰীক্ষা কৰাটো খুবেই জৰুৰী। প্ৰথমে যি পৰীক্ষা কৰাব লাগে সেয়া হৈছে আলট্ৰাছ'ন'গ্ৰাফি। এই পৰীক্ষাত প্ৰষ্টেটৰ মাপ বুজা যায়। ইয়াৰ পাছতেই ট্ৰেন্সৰেক্টেল চাউণ্ড টেষ্ট কৰাব লাগে। প্ৰষ্টেট কৰ্কট চিহ্নিত কৰাৰ বাবে আৰু এটা পৰীক্ষা হৈছে প্ৰষ্টেট স্পেচিফিক এণ্টিজেন টেষ্ট। PSA এণ্টিজেনৰ মাত্ৰা প্ৰতি মিলিলিটাৰ তেজত যদি 4.0 নেনোগ্ৰামৰ বেছি হয় তেতিয়া সেয়া অস্বাভাৱিক বুলি ধৰি লোৱা হয়। এই ক্ষেত্ৰত বাটপুচি কৰি কৰ্কটৰ কোষৰ বিভাজন হৈছে নেকি সেয়া পৰীক্ষা কৰা হয়।